বন্ধুসকল এইটো হৈছে কেৰাহী আৰু এই কেৰাহীটোতে আমি কি কৰোঁ ৰাতিপুৱাৰ খানা বনাওঁ দুপৰীয়াৰ খানা বনাওঁ আৰু ৰাতিৰ খানা বনাওঁ ঠিক আছে আজি মই দুদিনমান আগত এটা ভিডিঅ' বনাইছিলোঁ যে আমি ৰেগুলাৰলি কি কৰিম আমি সকলো সলনি হ'ম আৰু আমি ৰেগুলাৰ কি কৰিম 5 লিটাৰকৈ পানী খাম যদি আপুনি স্বাস্থ্যটো যদি ভালে ৰাখিব খুজিছে আপোনালোকে ৰেগুলাৰ 5 লিটাৰকৈ পানী খাবই লাগিব মই কিন্তু পুৰা খাই চেছ কৰি দিলোঁ দেই এতিয়া আপোনালোকে খাইছে নে খোৱা নাই নাজানো কিন্তু খোৱা নাই যদি খোৱা আৰম্ভ কৰক এতিয়া কথাটো হৈছে ৰাতিপুৱা আমি কি কৰোঁ ৰাতিপুৱা আমি কেতিয়াবা খালী পেটেৰে থাকোঁ বা কিবা লাইট খানা খাই দিওঁ দুপৰীয়া কি কৰোঁ মাছ মাংস কিবা খালোঁ বা ৰাতি কি কৰোঁ আমি মাছ মাংস কণীটো আমি ৰাতি বেছিকৈ খাওঁ তেতিয়া আপোনালোকে যদি এই খানাৰ যদি ষ্ট্ৰাকচাৰটোত আছে তেতিয়াহ'লে আপুনি গম পাব আপুনি মানসিকভাৱে কেতিয়াও সন্তুষ্ট নাথাকিব শাৰীৰিকভাৱে কিবা দুৰ্বল লাগি থাকিব কিন্তু কালিৰ পৰা আপুনি এটা কাম কৰকচোন এই ৰাতিপুৱা যদি আপুনি মাছ মাংস যদি মাংস ভুজি মাছ মাংস জীৱ হত্যা মহাপাপ দেই যদিও আপুনি মাছ মাংস বা কণী খায় সেই খানাটো আপুনি ৰাতিপুৱা খাওক দুপৰীয়া খানাটো অলপ ধুনীয়া কৰি মাছ মাংস দুপৰীয়াও আপুনি খাব পাৰে কোনো প্ৰব্লেম নাই কিন্তু ৰাতিপুৱা খানাটো ৰজাৰ নিচিনা খাওক দুপৰীয়াৰ খানাটো প্ৰজাৰ নিচিনা খাওক আৰু ৰাতিৰ খানাটো একদম ভিখাৰীৰ নিচিনাকৈ খাওক ভিখাৰী এটাই যেনেকুৱা আজি খানা নাই দিয়া আজি কিবা এটা খালোঁ যদি গাখীৰৰ এক গিলাচ খাই পেলাই যদি আপোনাৰ শুই থাকে ৰাতি কোনো প্ৰব্লেম নাই ৰাতিপুৱা উঠি পেলাই আপোনাৰ ধুনীয়া এনাৰ্জি লাগিব মই ক'লোঁ ৰাতিপুৱা যিসকল মানুহে খালী পেটতে ধুনীয়া কৰি পানী খায় দিনটোত 5 লিটাৰকৈ পানী খায় আৰু ৰাতিপুৱা শুই উঠি পেলাই ভাতৰ লগত পূৰা ৰজাৰ নিচিনা খাদ্য খায় দুপৰীয়া আপোনাৰ প্ৰজাৰ নিচিনা খাদ্য খায় আৰু ৰাতি যদি ভিখাৰীৰ নিচিনা খাদ্য খায় ন সেই মানুহে ডক্তৰ তাত যাব লগা কোনো কাৰণে আহিব নোৱাৰে কাৰণ এইটো মই কোৱা কথা নহয় আপোনালোকে ইউটিউবত চাৰ্চ কৰিব চবতে চাৰ্চ কৰিব সদায় এটাই কথা ক'ব ৰাতিপুৱা হ'লে ৰজাৰ খানা দুপৰীয়া হ'লে প্ৰজাৰ নিচিনা খানা আৰু ৰাতি হ'লে ভিখাৰীৰ নিচিনা খানা আৰু লগতে 5 লিটাৰকৈ ৰেগুলাৰ পানী বলক আমি সকলো সলনি হওঁ আজি 2 নম্বৰ চেলেঞ্জ এইটো